নমস্কাৰ সকলোকে, মই পল্লৱীয়ে নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে পুনৰ স্বাগতম জনালোঁ। মনৰ কিছুমান ভাৱনা কৈছোঁ আপোনালোকক, আৰু মোৰ ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰি জনাব, আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰিব, আৰু লগতে মোৰ ইউটিউব চেনেল পল্লৱী প্ৰিয়ম ডেকা ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। নাজানো কিয় আজিকালি নিজক অকলশৰীয়া অনুভৱ হয়। সকলো সম্পৰ্কৰ মাজত নিজক হেৰুৱালোঁ। হয়তো মোৰ মাজতেই কিবা এটা ভাৱ আছে, সেইবাবে কোনেও বুজিব চেষ্টা নকৰিলে মোক। দুখ লাগে কেতিয়াবা মই সদায় সেইবোৰ মানুহক গুৰুত্ব দিলোঁ, যাৰ বাবে মই কোনোৱে নাছিলোঁ। এটা সময়ত শৰীৰটোৱে সংগ ত্যাগ কৰি গুচি যায়। তেনে ক্ষেত্ৰত মানুহে মানুহক সদায় সংগ দিব বুলি কি আশা কৰিব পাৰি? আচলতে মই নাজানো মই ডিপ্ৰেশ্যনত আছোঁ নে নাই। মানে মই দুখী নহয়, কিন্তু মই ঠিক সুখীও নহয়। মই হাঁহিব পাৰোঁ, হহুৱাব পাৰোঁ, আৰু গোটেই দিন মুখত হাঁহি লৈ থাকিব পাৰোঁ, কিন্তু কেতিয়াবা আন্ধাৰবোৰ যেন মোৰ জীৱনলৈ ঘন হৈ আহে। যেতিয়া অকলশৰীয়া হৈ পৰোঁ, তেতিয়া মই অনুভূতিহীন হৈ পৰোঁ। কষ্ট হয়। হাঁহি, কান্দোন, সুখ একোৱে অনুভৱ নকৰোঁ। হাঁহিটোৱে জীৱন জীয়াই থকা একমাত্ৰ কাৰণ, য'ত দুখ, কষ্ট, যন্ত্ৰণা, ধৈৰ্য, আৱেগ, অনুভূতি সকলো সামৰি সুখী হোৱা নাটকখনত জয়ী হ'ব পাৰে। কেতিয়াবা সময়, পৰিস্থিতিয়ে মানুহবোৰক এনেকুৱা শিক্ষা দিয়ে যে ৰৈ থকা ঠাইকণ স্থিতিশক্তিও হেৰাই যায়, জীৱনৰ ৰং নোহোৱা হৈ যায়। অথচ হাঁহি এটা পিন্ধি থকা অভিনয়ে প্ৰতিক্ষণত মানুহজনে ভিতৰি বিদ্ৰোহ কৰে, আৰু এনেকৈ জীৱনটোৱে নিজক প্ৰশ্ন কৰে যে এনেকৈ আৰু কিমান দিন। এই 2023 বছৰটোত মই বহুত আপোন মানুহক হেৰুৱালোঁ। জীৱনত বহুত হাৰিলোঁ, বহুত হাঁহিলোঁ, বহুত কান্দিলোঁ আৰু বিফল হ'লোঁ। কিন্তু বহুখিনি কথাই শিকিলোঁ, যিবোৰ ভুল মোৰ কোনো ক্ষমা নাই। মই এনেকুৱা ভুল আৰু জীৱনত দুবাৰ কেতিয়াও নকৰোঁ। ছাগলীকেইজনী এৰি দিলোঁ, দি মোৰ ধুনী কলিজাৰ লগত এনেদৰে তাইক খেলি অলপ মনৰ ভাৱনা প্ৰকাশ কৰিলোঁ। বছৰটো শেষত কেইটামান কথা কৈছোঁ। বছৰটো শেষেই হ'ল। বছৰটো মোৰ কাৰণে বহুত বেয়া হয়। বহুত অসুস্থতাত আছোঁ বৰ্তমান। শৰীৰটো বহুত অসুস্থ হৈ আছে, শাৰীৰিকভাৱে বহুত অসুস্থ হৈ আছোঁ মই। লাষ্টত বছৰটো শেষত কেইটামান কথা কৈছোঁ যে ধেমালি চলেৰে কিছুমান মানুহে অপমান কৰা মানুহবোৰক মই ধন্যবাদ জনাইছোঁ। আপোন হৈ পিছফালৰ পৰা বেয়া চিন্তা কৰা মানুহবোৰকো মই ধন্যবাদ জনাইছোঁ। আৰু কথা দি কথা নাৰাখি মন ভাঙি দিয়া আপোন মানুহবোৰকো মই ধন্যবাদ জনাইছোঁ। আৰু বন্ধু হৈ শত্ৰুৰ দৰে কাম কৰা আপোন মানুহবোৰকো মই ধন্যবাদ জনাইছোঁ। বিভিন্ন কথাৰে মনত আঘাত কৰা মানুহবোৰক ধন্যবাদ জনাইছোঁ। বিফলতাত মোৰ সাহস দিয়াৰ পৰিৱৰ্তে মোৰ মনত বেছি দুখ দিয়া মানুহবোৰকো ধন্যবাদ জনাইছোঁ। আপোন মানুহবোৰে তেনেকুৱা নকৰিলে মোৰ মানুহ চিনি পোৱাত ভুল হৈ থাকিলে হয়। সেইকাৰণে সকলোকে মই বহুত ধন্যবাদ জনাইছোঁ। বহুত শিকিলোঁ, জীৱনত বহুত অভিজ্ঞতা পালোঁ, তিতা মিঠা সকলো। আৰু এতিয়া মানুহ চিনি পালোঁ, আৰু সেইকাৰণে সকলোকে মই বহুত ধন্যবাদ জনাইছোঁ। মোক মানসিকভাৱে শক্তিশালী কৰি দিয়াৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ। মনৰ ভাৱনা এইবোৰ, মনত বহুতো উগুল থুগুল কৰি থাকে কিছুমান কথাই। এয়া আমাৰ ধুনু কলিজা। চাওক, আজিলৈ ভিডিঅ'টো ইমানেই।